আজি আমি পঢ়িম অনুশীলনী 6.2 নম্বৰ প্ৰশ্নটোৰ পৰা ত্ৰিভুজৰ ঠিক আছে। 9 নম্বৰ প্ৰশ্নটোত প্ৰথম দিছে ABC ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কোণ দুডালৰ পৰস্পৰ অবিন্দুত ছেদিত হয়। দেখুৱা যে AO by BO equal to CO by DO ঠিক আছে। আমি ডাইৰেক্ট এনসাৰটো পা কৰিম, কোৱেশ্চনটো লিখিবলৈ বহুত টাইম লাগি যায় ঠিক আছে। তোমালোকে এবাৰ চাই ল'ব কোৱেশ্চনটো। ঠিক আছে সলিউশন ট্ৰেপিজিয়াম দিছে ABCD ঠিক আছে। ABCD পৰস্পৰে কম দুডালে অবিন্দু ছেদিত হৈছে ঠিক আছে। এইটো আমাৰ অবিন্দু কম ঠিক আছে। মানে স্কেলাৰবিলাক ভাল হ'ব। মইতো এনেই ৰাফৰ কাৰণে থাকিছোঁ ABCD। এইটো আমি এডাল এডাল আঁকিলৈছোঁ আমাৰ কৰিব সুবিধা হ'বৰ কাৰণে ঠিক আছে। অংকটো সুবিধা হ'বৰ কাৰণে এতিয়া আমি ইয়াতে কি দিয়া আছে দিয়া আছে ABCD AB সমান্তৰাল DC AB সমান্তৰাল DC ঠিক আছে। AB DC এই দুডাল পৰস্পৰ সমান্তৰাল বুলি দিয়া আছে আৰু কি দিয়া আছে কোৱেশ্চনটো চাই লোৱা। আৰু AC আৰু AC আৰু BD কোণ দুডালে O বিন্দু ছেদিত হৈছে ঠিক আছে হৈছে। প্ৰমাণ কৰিব লাগে। আমি কি প্ৰমাণ কৰিব লাগে? AO divided by BO equal to CO by DO ঠিক আছে। প্রমাণ কৰিব লাগে যে প্রমাণ কৰিব লাগে যে AO divided by BO CO by DO ঠিক আছে। অঙ্কন আমি কি আঁকি লৈছিলোঁ এডাল ইও আঁকি লৈছিলোঁ ন। এতিয়া আমি ইওডাল আমি এনেকৈ আঁকিছিলোঁ যাতে এই তিনিডাল পেৰেলেল হয়। AB সমান্তৰাল EO সমান্তৰাল DC ঠিক আছে না। তো অঙ্কন
এটা আমি প্রমাণ করি, প্রমাণ বলে লিখল প্রমাণ, ঠিক আছে। ত্রিভুজ আমি প্রথম কি কারণে কৰিম এ বি ডি কাৰণে কৰিম ত্রিভুজ এ বি ডি পৰা পাওঁ ইউ সমান্তৰাল এ বি ডি কাৰণে এ ইউ সমান্তৰাল এ বি হ'বনে এ বি। এতিয়া ইউ সমান্তৰাল এ বি হ'বলৈ হ'লে কি হ'ব পৰামৰ্শ তোমালোকে কমেণ্টত জনোৱা। এতেকে AE divided by DE होगा DE equal to OB divided by हमारा प्रॉब्लम मिला है BO equal to BO divided by BO होगा ठीक है सर। ये तो हमारा हेल्सर ओ by মতে ঠিক আছে। এইটো আমি ইকুৱেশ্যন 1 বুলি দি ললো ঠিক আছে। এতিয়া আকৌ আমি কিহৰ কাৰণে কৰিম ত্ৰিভুজ ADC কাৰণে ADC EC আৰু DC সমান কৰা আছিলে ন। এতিয়া आपको त्रिभुज ये बोले ADC পৰা পাওঁ কি আছিলে কি কম আমি ইউ সমান্তৰাল DC নহয় জানো DC এতেকে আমাৰ কি হ'ব AE divided by ED হ'বনে AE divided by ED হ'বনে ঠিক আছে। আৰু OA divided by AO তো এই মাপগুলো মিলা হ'ব মানে সেমে হয় AO divided by OC হ'বনে ঠিক আছে। এইটো আমাৰ কি বলো হেল্পৰ মতে বুজি পাইছা তোমালোকে আৰু কোনো আগতে যেনেকৈ কৈছিলোঁ আমি তেনেকৈ হয় এইটো আমি ইকুৱেশ্যন বুলি দি ল'লোঁ। এতিয়া আমি সমীকৰণ 1 আৰু 2 পৰা কি পাম এতিয়া আমি সমীকৰণ 1 আৰু 2 পৰা পাওঁ যে আমাৰ ইয়াতে কি কি কমন আছিলে দুইটাতে চাবা AD by ED কমন আছিলে না সেইটো আমি আঁতৰাই দিলো। আমাৰ ইয়াত কি গ'ল কি পাই গ'লো AO divided by OC equal to BO by DO থাকিলে নে ঠিক আছে। এতিয়া আমাৰ কি লাগে AO by BO লাগে AO by DO লাগে। এতিয়া আমি এইটো এপ্লাই লৈ যাবলৈ আমি ইয়াক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব ঠিক আছে। AO into BO equal to OC plus CO सेम है
ইনটু বিও ঠিক আছে এতিয়া আমাৰ কি হ'ব এও বিও এফালে এও বাই বিও আহি যাব নে মাথাটো প্ৰব্লেম দিছে এতিয়া এও ইনটু কি হ'ব এও ইনটু বিও ইকুৱেল টু বিও ইনটু সিও হ'বনে ঠিক আছে এতিয়া কি আহিব এও ডিভাইডেড বাই বিও পেলাই গুচি আহিব বিও ইকুৱেল টু এইফালে সিও থাকি গ'ল এইফালে বিও পেলাই যাবগৈ বিও আমাক এইটো উলিয়াব দিছিলে ইয়াতে প্ৰমাণ কৰা হ'ল বা বুলি লিখি দিবা আৰু ঠিক আছে বুজি পাইছা তোমালোকে কিবা যদি বুজি নাই পোৱা কমেণ্টত মোক জনাবা এতিয়া আমি 10 নম্বৰ কোৱেশ্চনটো কৰিম ঠিক আছে 9 নম্বৰটো হৈ গ'ল আমাৰ 10 নম্বৰটো একদম সেমে হয় অলপ ইফালে ইফাল ডাইগ্ৰামটো প্ৰায় সেমে হ'ব ঠিক আছে দশতম কোৱেশ্চনটো পঢ়াব তোমালোকে চোৱাচোন পাৰা নেকি কৰিব নিজে অলপ চেষ্টা কৰা তোমালোকে ঠিক আছে আচ্ছা ওখানে কি দিছে কোয়েশ্চন নাম্বার 10 ঠিক আছে টেনটো দিছে ABCD ছোট বস্তুৰ কৰ্ণদলে পৰস্পৰ অভিন্ন এনেভাৱে সেট কৰে যাতে AO ডিভাইডেড বাই BO ইকুৱেল টু CO বাই DO দেখুৱা যে ABCD এটা ট্ৰেপেজিয়াম হয় ঠিক আছে তোমাৰ ডায়াগ্ৰামটো প্ৰায় সেমে হ'ব ABCD আমি এটা ট্ৰেপেজিয়াম লৈ ললো ঠিক আছে সৰি আমি ইয়াত ছোট বস্তু লৈ ললো ছোট বস্তু নেকি এই চাৰিটা কোণ ভাল আমি ছোট বস্তু বুলি ক'লো ঠিক আছে ইয়াৰে দুডাল কৰ্ণ দিছে কি দিছিলে কৰ্ণডাল তোমালোকৰ দিছে সৰি কৰ্ণডালে এনেকে সেট কৰিছে যাতে অবিন্দু সেট কৰিছে এইটো অবিন্দু সেট কৰিছে A B C
CD ঠিক আছে AC ডালে আৰু বিদ্যুৎ অভিনয় একেবাৰে পৰস্পৰে চেক কৰিছে আমাৰ ঠিক আছে আমি ইয়াতে এডাল আমাৰ কৰিব সুবিধাৰ কাৰণে ইমাজিনাৰী লৈ ল'লো ঠিক আছে ইয়ডাল কিন্তু ইয়াতে আমি আগৰ কোৱেশ্যনটোত কি হৈছিলে আমি আগৰ কোৱেশ্যনটোত আমি তিনিডালক ইয়াৰে মানে AB EO আৰু BC সমান্তৰাল বুলি লিখিছোঁ কিন্তু আমি এইটো প্ৰব্লেমৰ কাৰণে আমি তিনিডালে সমান বুলি ধৰি ল'ব নোৱাৰোঁ আমি AB বা EO সমান্তৰাল বুলি ধৰিব লাগিব ঠিক আছে আমি সেইবাবে আমি EO সমান্তৰাল BC ধৰিম ঠিক আছে এতিয়া আমাৰ দিয়া আছে ABCD আমাৰ দিয়া আছে কোৱেশ্যনটো ঠিক আছে য'ত সিম্পল য'ত আমাৰ কি দিয়া আছে য'ত দিয়া আছে AO by BO equal to কি দিয়া আছে AO by BO CO by BO ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে ABCD এটা ট্ৰেপিজিয়াম ঠিক আছে অংকন আমি কি আঁকিছিলো আমি কি আঁকিছিলো ইউডাল আমি নিজে অংকন কৰি লৈছিলো ইমাজিনাৰী কাৰণে ইউ মই তোমালোকক তেতিয়া কৈছিলো যে ইউ সমান্তৰাল আমি BC বুলি ধৰি ল'ম অকল এডালৰ কাৰণে ঠিক আছে তেতিয়া আমি এনচাৰ কৰিব পাৰিম ইয়াৰ সমান ঠিক আছে সমান Yes, sorry. AO divided by BO equal to CO divided by DO. ঠিক আছে এইটো আমাৰ কি হ'ল দিয়া আছে সাইডত লিখি দিবা তোমালোকে দিয়া আছে ঠিক আছে এতিয়া আমাক কি লাগে এইটো ধৰণৰ মানে উলিয়াবলৈ হ'লে AO by CO হ'বনে AO by CO হ'বলৈ CO টো AO টো লৈ আনিব লাগিব সেইটো আনিবৰ কাৰণে আমি ইয়াত কলছ মাল্টিপ্লিকেশ্যন কৰিছিলোঁ ঠিক আছে আগত কৰি দেখাইছিলোঁ এতিয়া কলছ মাল্টিপ্লিকেশ্যনটো এইটো কৰি নেদেখাওঁ তোমালোকক AO divided by CO equal to BO by DO এইটো আমি 1 নম্বৰ ইকুৱেশ্যন দিলোঁ ঠিক আছে আকৌ আমি কি কৰিব লাগিব বুঝি পাইছে তোমালোকে এতিয়া চাবা তোমালোকে ত্ৰিভুজ ACD আমাৰ কি আছে এই EO সমান্তৰাল BC আছে না বা CD আছে সেম কথা হয় ত্ৰিভুজ
BC ঠিক আছে ইও সমান্তৰাল BC এতিয়া কি হ'ব ইও সমান্তৰাল BC হলে AE এটাকে AE divided by ED ED equal to AO divided by OC হবনে बस CO से में है ना OC CO से में है हाँ रिलेटिव कैल्शियम प्रोफाइल दो मतलब कैल्शियम प्रोफाइल दो मतलब तो हमारे क्वेश्चन नंबर 2 होगा ठीक है सर क्या मैं समीकरण এতিয়া समीकरण 1 আৰু 2 পৰা আমাৰ সमीकरण এটা চোৱা কি আছে AE by ED আৰু AO by CO AO by CO তোমালোকৰ কমন হয় কমন হোৱা কাৰণে আমি এই দিছো এতিয়া আমি ইয়াত কি হৈ গ'ল AE divided by ED equal to BO by DO ঠিক আছে AO by AE by ED AE by ED by BO by by BO then এটাকে BO এটো যদি আমি চাও এতিয়া আমি ট্রান্সফার প্রপার্টিটা আমাৰ কি হ'ব এটাকে देखिए ED समांतराल AB ED সমান্তরাল AB হলে ঠিক আছে তো আমি লিখি দিম হেলসৰ বিপরীত উপপাদ্য মতে ঠিক আছে বুঝি পাইছা তোমালোকে ইমানখিনিলৈকে চিম্পল হয় একদম আমি এতিয়া কি পাই গলো ED সমান্তৰাল AB ঠিক আছে ED সমান্তৰাল AB টো পাই গলো আমাৰ অলমোস্ট হৈ গৈছে আমাৰ বুজি পাইছা চাগে এতিয়ালৈকে তোমালোকে যদি কিবা বুজি নাই মোক কমেণ্টত জনাবা মই আকৌ কৰাই দিম নিশ্চয় তোমালোকৰ সুবিধাৰ কাৰণে ঠিক আছে ঠিক আছে বুঝি পাইছা
আমি প্ৰথম কি ধৰি লৈছিলো যেহেতু ইও সমান্তৰাল CD ইও সমান্তৰাল CD ইও যেহেতু sorry guys যেহেতু ইও সমান্তরাল কি আছিলে ইও সমান্তরাল ডিসি এতেকে এবি সমান্তরাল ডিসি কাৰণ কিয় পালো আমি আগতে ধৰি লৈছিলো ইও সমান্তৰাল ডিসি ঠিক আছে আমি কি পালো এও সমান্তৰাল এবি তেন্তে এবি সমান্তৰাল ডিসি হ্যাঁ সিম্পল কথা এতেকে এবি সিডি এটা ঠিক আছে সমান কৰা হল লিখি দিবা ঠিক আছে